Welcome to my Duspanta vlogs. So friends, আজি নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো আৰু মই যাবলৈ ওলাইছো আজি মইনাপুৰীয়া নামঘৰলৈ আৰু লগতে এপাক ঢেকীয়াখোৱালৈ যাম কিন্তু প্ৰতি বছৰে মই ভাদ মাহত মইনাপুৰীয়া নামঘৰত এখন খৰাই দিওঁ আৰু তাৰ কাৰণে আজি ওলাইছো যাবলৈ আমাৰ ইয়া জিমি আজি খুব গৰম উঠিছে তাই ভাগৰ লাগিছে একদম ইয়া এতিয়া মই যোৱালে বাট চাই আছে তাই পুৰা হুলস্থুল লগাব ভাত পানী খাব আৰু পানী চানী দি থৈ গৈছো পুৰা মোটাই মেলি থৈ গৈছো পুৰা আজৰি হৈ আছে আৰু দেই দেহা মানুহ মই আহোঁ দেই ভালকৈ থাকিবা আকৌ দেই পিয়া লাগিলে পানী চানী খাবা দেই মানুহ ছোৱালীজনীয়ে বৰ কথা শুনে আজিকালি পাই তাৰপিছত এয়া ওলাইছোঁ যাবলৈ আৰু তাৰ গৈ আপোনালোকক আজি ভাদ মাহৰ 2025 চনৰ কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে তাৰ কিছু পৰিৱেশ দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ আৰু লগত আমাৰ এয়া বাইদেউ ওলাইছে দেখুৱাই দিছোঁ এই বাইদেউক ভালকৈ চালে দেখিছে নাই বাইদেউ এয়া বাইদেউ ওলাইছে তাকে গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ তাত গৈ কিছু দৃশ্য আপোনালোকক মই দেখুৱাই আছোঁ এই আহি লাহে লাহে আমি মইনাপুৰীয়া নামঘৰৰ 2 নম্বৰ গেটখন পালোহি আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম ইমান ধুনীয়াকৈ সজাই থৈছে গেটখন দেখিছেনে আপোনালোকে এয়া বলক আমি সোমাই যাওঁ এয়া আহি আমি মইনাপুৰীয়া নামঘৰৰ ওচৰ পাই গ'লোহি আৰু এতিয়া মানুহগৰাকীয়ে এয়া মানে চাকি লৈছে আৰু জ্বলাবৰ বাবে আমি খৰাই বস্তু ঘৰৰ পৰাই লৈ গৈছিলোঁ কিন্তু চাকি তাকি নিয়া নাছিলোঁ আৰু তাতে বোলো সুবিধা হ'ব ওচৰতে তাতে লৈ ল'ম আৰু তাৰ পাছতে এয়া আহি আমি খৰাই বস্তু এয়া য'ত খৰাই বস্তু লৈ থাকে তাত আমি জমা দিলোঁ তাৰপিছত লাহে লাহে আপোনালোকে বস্তুবোৰ মানুহজনীয়ে উলিয়াই দিছে আৰু তাৰপিছতে ইয়াতে আপোনালোকে যদি খৰাই বস্তু এনেকৈ বাহিৰতে লয় আৰু আপোনালোকে বাহিৰতে খৰাই বস্তু এনেদৰে যি আনে ধৰক আপোনালোকে মগু হওক বুট হওক কল হওক আপেল হওক তিয়ঁহ হওক যি আনে আৰু কুঁহিয়াৰ হওক নাৰিকল হওক চব ইয়াতে আপোনালোকে দিব লাগিব তামোল পাণৰ সহ বাকী যিটো অৰ্চনী হয় ভিতৰত দিব লাগিব এয়া লাহে লাহে আমি চাকি জ্বলোৱা যি স্থান আছে সেই চাকি জ্বলোৱা স্থানলৈ লৈ আহিলোঁ অনুগ্ৰহ কৰি তামোল পাণ আৰু অৰিহণা নামঘৰৰ ভিতৰত ৰখা হয় শৰাইত অৰ্পণ কৰিব লাগিব সেইখিনি যদি অৰিহণা আৰু তামোল পাণ আনে তেতিয়া আপোনালোকে শৰাইৰ ভিতৰত নামঘৰত দিব লাগিব এয়া আহি আমি আজি সোমাই আহিলোঁ এয়া য'ত চাকি জ্বলায় আৰু দেখিছোঁ আজি চাকি জ্বলোৱা ঘৰটো একেবাৰে নিতাল হৈ আছে আজি মানুহ একেবাৰে কম হৈছে আমি সোনকালেই গ'লোঁ আৰু দিনৰ ভাগত মানুহ খুব কম হয় যিহেতু আজি বহুত ৰ'দ দিছে মানে বহুত গৰম পৰিছে সেইকাৰণে আপোনাৰ ধৰক মানে মানুহ কম কিন্তু সন্ধিয়ালৈ বা ৰাতিলৈ মানুহ বেছি হয় যিহেতু বতৰটোও ঠাণ্ডা হয় আৰু বহুত মানুহ আজিকালি প্ৰায় গৰমৰ বাবে ৰাতিয়ে আহে অলপ ৰাতি হ'লে বতৰটো ঠাণ্ডা হৈ যায় সেয়া মানুহগৰাকীয়ে চাকি ধূপ জ্বলাই হৈছে এতিয়া আমি লাহে লাহে যাম আকৌ নামঘৰৰ ভিতৰত এবাৰ সেৱা কৰিমগৈ চাকি ধূপ জ্বলোৱাৰ পিছত তাৰপিছত ভাবিছোঁ মইনাপুৰীয়ালৈ আহিলোঁ যেতিয়া এপাক ঢেকীয়াখোৱা পৰা নোহোৱাকৈ থাকিবতো নোৱাৰি কাৰণ ঢেকীয়াখোৱা নামঘৰৰ ওচৰতেই গতিকে আমি ইয়াত জ্বলাই ল'লোঁ চাকি তাৰপিছতে ইয়াত দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ নিজান পৰিৱেশ এটা হৈ আছে যিহেতু ভাদ আৰম্ভ হৈছেহে লাহে লাহে এতিয়া মানুহ হ'ব আৰু শেষলৈ মানুহ বেছি হয় এনেদৰে ময়ো ভাবিলোঁ কি পৰিৱেশটো এবাক চাৰিও দিশে কেমেৰাটো ঘূৰাই দিওঁচোন কিমান নিতাল পৰিৱেশ এটা হৈ আছে চাওঁচোন বাৰু তেনেকৈ ঘূৰাই দিলোঁ আৰু আপোনালোকে যদি আহে জোতা চেণ্ডেল খুলি ইয়াত টেপ লগাই থৈছে ইয়াতে আপোনালোকে ভৰি ধুই ল'ব পাৰিব তাৰপিছত এইখনেই হৈছে নামঘৰৰ মুখ্য যি আমাৰ বাটচৰা গেট এইখন বাটচৰা গেট এয়া আমি এতিয়া নামঘৰৰ ভিতৰৰ কাষতে এয়া দেখিছে আপোনালোকে এনেদৰে খোজনীয়াও বহি আছে তাৰপিছতে আমি এনেদৰে নামঘৰৰ ভিতৰলৈ চাকি তাকি জ্বলাই হৈ গ'ল সোমাই আহিলোঁ আহি নামঘৰত নাম লৈ আছে ভকতে নাম লৈ থকাৰ মাজতে আমি এভাগি সেৱা জনালোঁ প্ৰভুৰ ওচৰত আৰু ধুনীয়া এটা পৰিৱেশ নাম গোৱা আৰু নিতান পৰিৱেশত সকলোৱে নাম লৈ আছে এয়া শৰাইতে সকলোৱে যি অৰ্চনী আছে আৰু পাচিত সেয়া দেখিছে আপোনালোকে যি তামোল পাণ আছে সেইবিলাক ৰাইজে থৈ দিছে আৰু এই মণিকূট ভাগো ইমান ধুনীয়াকৈ সজাই তুলিছে আৰু বিভিন্ন ঠাইৰ পৰা অহা ৰাইজ ইয়াতে একত্ৰিত হৈ এনেদৰে হৰিনামত তেওঁলোক ব্যস্ত হৈ পৰিছে এয়া আকৌ 4গৰাকী আলহী ওলালেহি নামঘৰত একদম লৰালৰিকৈ তেওঁলোকে চাকি ধূপ জ্বলাই এয়া অৰ্চনী তামোল পাণ আগবঢ়াই ওলাই আহিব এতিয়া সেৱা জনাইছে আৰু এয়া মই নামঘৰটোৰ অকণমান বাহিৰৰ ফালৰ পৰা দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ আহি আমি চাহ খোৱা ঘৰ পাই গ'লোহি চাহ খোৱা ঘৰটো মানুহ কম আহে আৰু চাহ খাই গুচি যায় মানুহ এনেদৰে মই বোলো চাহ খোৱা ঘৰটো এপাক ঘূৰাই দিওঁচোন কেমেৰাটো চাৰিওফালে দেখিছে নাই হাত ধোৱা ঘটি এইফালে চাহ দিয়া মানুহগৰাকী ব্যস্ত হৈ আছে ভিতৰত চাহ বনোৱাত লাগি আছে এইফালে কেমেৰাটো লৈ গ'লোঁ
তাৰপিছতে কেমেৰাটো ঘূৰালে এগৰাকী আকৌ ভয়ে খালে কেমেৰাটো দেখি বুলিব কোনোবা নিউজ চেনেল আহিছে নেকি। তাৰপিছত এইফালৰ পৰা এটা পাৰ্টি লগ পালোঁ আমাৰ 4 গাঁৱৰ 9 গাঁৱৰ চিনাকি হ'লোঁ। তাৰপিছত এয়া নামঘৰৰ ভিতৰত ভকত য'ত বহি আছে একেবাৰে বেক চাইডৰ পৰা গৈ মই অকণমান ভিডিঅ' কৰিলোঁ। সেয়া অনন্ত সজ্জা দেখিছে আঁতৰৰ পৰা ইমান ধুনীয়া লাগে ন এনেকৈ দৃশ্য দেখিলে। ইফালে বাসুকী নাগ তেনেকৈ নামঘৰত এয়া দান কৰে সকলোৱে যোনে তোনে এয়া ফটো দিছে গুৰুজনা। তাৰপিছতে এনেকৈ আৰু এতিয়া প্ৰসাদ দিব, প্ৰসাদৰ বাবে সকলোৱে অপেক্ষা কৰি আছে। এতিয়া আৰু প্ৰসাদ দিব, ভক্ত আহি আছে গৈ আছে আহি আছে গৈ আছে। এতিয়া ভাদ মাহটো আৰু পূৰা আহি থাকিব গৈ থাকিব আৰু ভক্তসকল। এয়া প্ৰসাদ লৈ আমি সামৰণি কৰি আহিলোঁ। এয়া মানুহজনীয়ে প্ৰসাদ ভৰাইছে বেগত আৰু এতিয়া প্ৰসাদ ভৰাই হৈ গ'ল। এতিয়া আমি আহি আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ পাই গ'লোহি। ঢেকীয়াখোৱা নামঘৰত আকৌ যথেষ্টই মানুহ হয়, তথাপিও আগৰ দৰে ইয়াতো মানুহ এইবাৰ কম দেখিলোঁ। এয়া আমি আহি থাকোঁতে এজাক গৰু ইফালৰ পৰা এজন ব্যক্তিয়ে লৈ আহিছে। ইমান ধুনীয়া লাগে ন গৰুবিলাক এনেকৈ দেখিলে। এয়া বজাৰবিলাক বহিছে, যিবোৰ মেলা দৰে বহে। ঢেকীয়াখোৱা নামঘৰ আগফালেও বহিছে, মইনাপাৰটো আছিলে। তাৰপিছত আহি মুখ্য যি গেট দুভাগ হস্তি আছে, হস্তিৰ মাজেদি তলেদি আমি সোমাই আহিলোঁ আৰু সকলোৱে ফটো মৰাত ব্যস্ত হৈ আছে। কোনোবাই মোবাইল টিপি আছে, কোনোবাই বহি আছে, কোনোবাই খোজনীয়া বহি আছে। তেনেদৰে সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু আগতকৈ দেখিছোঁ দেখোন বৰ সুন্দৰকৈ সজাই তুলিলে ঢেকীয়াখোৱা নামঘৰৰ পৰিৱেশটো, যিহেতু এবছৰমান যোৱাই হোৱা নাছিলে। সেইকাৰণে আহিলোঁ। এয়া দেখিছে মানুহে চাকি জ্বলাই আহিছে। আমি এতিয়া পোনে পোনে ৰৈ নাথাকি চাকি ঘৰলৈ গৈ আছোঁ, য'ত চাকি জ্বলাই ভক্তসকলে। মই ভাবিলোঁ মোৰো অকণমান চেহেৰাটো দেখুৱাই দিওঁ, চাই ল'লোঁ চেহেৰাটো কিবা দাগ চাগ পৰিছে নেকি, ক'লা পৰিছোঁ নেকি অকণমান। তাৰপিছতে আহি চাকি ঘৰ পালোঁহি। এয়া চাকি ঘৰত সোমাইছোঁ। ইয়াতো তেনেদৰে চাকি জ্বলাবলৈ সকলো মানুহ আহে আৰু যায়। এইভাগ এভাগ ডাঙৰ চাকি চাওকচোন, ইমান তেল দি জ্বলাই থৈছে। এই চাকিভাগ দেখিলে কিবা এটা ভাল লাগি যায় মানে, আৰু এভাগ আচৰিত চাকি মানে। আৰু এনেধৰণে ইয়াতো কিছুসকল ব্যক্তি আহিছে, চাকি জ্বলাইছে। তাৰপিছতে আৰু এভাগ ডাঙৰ চাকি দেখিলোঁ, সেইভাগক অকণমান ভিডিঅ' কৰি দিলোঁ। দুভাগ ডাঙৰ চাকি আছে য'ত একদম তেল পূৰা ভৰ্তি কৰি থৈছে, এখন কেৰাহী সমান তেল দি থয়, ডাঙৰ কেৰাহী সমান। আৰু এয়া মানুহজনে ইয়াতো চাকি জ্বলাই দিলে, চাকি জ্বলালে আৰু ধূপো জ্বলাব। তাৰপাছতে আৰু আমি এতিয়া ধুনীয়াকৈ এভাগি সেৱা ল'ম। তাৰপিছতে সেৱা লৈ ধুনীয়াকৈ নামঘৰ ভাগত ফুৰিম। আহকচোন। এয়া নামঘৰত হনুমানৰ মূৰ্তি আগবঢ়াইছিলে কোনোবাই, এয়া তেনেদৰে আছে। আৰু এয়া নাম লৈ ইতিমধ্যে শেষ হ'ল মানে। আমি তালৈ যে গ'লোঁ মইনাপ্ৰিয়ালৈ, সেইকাৰণে ইয়ালৈ আহি পোৱাত নামত দেৰি হ'ল অলপ। আৰু তথাপিও আমি সেৱা শুশ্ৰূষা কৰিলোঁ। সকলোৱে ফটো মৰাত ব্যস্ত, যিহেতু নামঘৰলৈ এপাক আহে বছৰৰ মূৰত এবাৰ। সকলোৱে এভাগ নামঘৰত সেৱা জনায় আৰু লগতে ফটো মাৰে। এয়া দেখিছে এনেকৈ আজিকালি পানী দি থয়, যাতে আপুনি ভৰি আকৌ এক্সট্ৰাকৈ নুধুলেও হয় মানে। ঢেকীয়াখোৱাত নিয়মটো অলপ বেলেগ। ইয়াত মানে আপুনি ভৰিকেইটা তিয়াই পেলাই ধুনীয়াকৈ ভৰিকেইটা ধুই ল'ব পাৰে। এয়া হ'ল ঢেকীয়াখোৱা ভিতৰচোৱাৰ যি গেট, সেই গেটখন মই তুলি দিলোঁ অকণমান। তাৰপিছতে মানুহজনীয়েও ফটো মাৰিলে, মোৰ ভাগত মই মাৰি দিলোঁ। এনেদৰে ঢেকীয়াখোৱা গেটখন খুব সুন্দৰভাৱে মই যিমান পাৰিলোঁ ভিডিঅ' কৰিলোঁ। এয়া মাধৱ গুৰুজনাৰ ছবি, এয়া হ'ল শংকৰদেৱ গুৰুজনাৰ ছবি। তাৰপিছতে আমি এয়া প্ৰসাদ পাই গ'লোঁ নহয়। ঢেকীয়াখোৱাটো প্ৰসাদ পাম বুলি ভবাই নাছিলোঁ, ইমান দেৰিকৈ আহিছিলোঁ। তথাপিও ভাগ্য ভাল আছিলে, ইয়াত প্ৰসাদ বিলাই আছিলে দুজন ভকতে। তাৰপিছতে আমিও প্ৰসাদ পাই গ'লোঁ। তাৰপিছতে প্ৰসাদ ল'লোঁ, লৈ পেলাই এয়া তাতো ঢেকীয়াখোৱাটো মানে এভাগ অনন্ত সজ্জা একদম ধুনীয়াকৈ গ্লাছৰ ভিতৰত ভৰাই থৈছে। এয়া দেখি খুব ভাল লাগিলে দৃশ্যটো, মই ভিডিঅ' কৰি ল'লোঁ। এয়া আৰু বেলেগ ৰাইজেও আহি পেলাই তেওঁলোকেও প্ৰসাদ পালে। তাৰপিছত আহকচোন ঢেকীয়াখোৱাৰ নামঘৰত যি আমাৰ পৰিৱেশ আছে, পৰিৱেশ চাওঁ। এই এটা মঞ্চ দেখিলোঁ, তাৰপিছতে নতুনকৈ বনাইছে চাগে। আৰু এই ঢেকীয়াখোৱাৰ এভাগ পুখুৰী আছে, য'ত সকলো মানুহ আহিছে। এই কিমান ডাঙৰ মাছ, মাছক যদি আপুনি কিবা ধৰক দানা দিয়ে, কিবা মুড়ি চুৰি দি দিয়ে, মাছবোৰ এনেকৈ ওলাই আহি মানে বাহিৰত খাই মুড়ি চুৰিব। আৰু দেখি দৃশ্যটো বহুত ভাল লাগে। যথেষ্ট ডাঙৰ ডাঙৰ মাছ ইয়াত জীয়াই থৈছে। কাছও আছিলে আগতে, এতিয়াও চাগে আছে, কাছবোৰ পটককৈ নোলায় চাগে ভিতৰৰ পৰা। কিন্তু মাছবোৰ প্ৰায় ওপৰত আহি খেলি থাকে মাছবিলাকে, ডাঙৰ ডাঙৰ মাছ। আৰু একচুৱেলি দেখি ভাল লাগে কিবা এটা। আৰু আমি একচুৱেলি হঠাতে গ'লোঁ যে এইবোৰ মুড়ি চুৰি নিবলৈ পাহৰিয়ে থাকিলোঁ।
সেইকাৰণে আৰু নিনিলোঁ আৰু যি কি নহওক ভিডিঅ' কৰি থ'লোঁ অকণমান মই বোলো ভিডিঅ'টো কৰি লওঁ আৰু আপোনালোকেও চাব পাৰিব অকণমান ওচৰত আহিলে দেখিব ভালকৈ এয়া মানুহজনী আকৌ বোলে তাত থকা পাৰ্কখনৰ ভিতৰলৈ যায় ইমান ধুনীয়া সি গছজোপা চাওকচোন মই ফটো মাৰিলোঁ পিছত দেখুৱাম আপোনালোকক ফটো তাৰপিছতে এয়া এখন খুব ধুনীয়া মানে গাৰ্ডেন বুলি কৈছোঁ পাৰ্কো হয় লগতে আৰু ধুনীয়াকৈ সজাই তুলিছে কোনোবা আহিলে ইয়াত সোমাই এপাক ধুনীয়াকৈ বহি শান্তিৰ জিৰণি লৈ আৰু কোনোবা এপাক মনৰ একপি ফটো মাৰিবলৈ চেষ্টা কৰে দূৰত দেখিলোঁ আমাৰ বানৰ ৰজা এয়া বানৰ ৰজা এয়া এটা পোৱালি এইজনলৈ চাওক আকৌ গছৰ ডালত একদম ওপৰত উঠি আছেগৈ ওপৰ মহলত তাৰপিছতে আৰু দেখুৱাই আছোঁ ৰ'ব এইজনাক আকৌ দেখিলোঁ মই প্ৰসাদ কেইটামান দি দিলোঁ একদম দৌৰি আহি প্ৰসাদ খালেহি নহয় ওচৰলৈ গ'লত আকৌ ভয় কৰিছে আৰু লাহে লাহে দেখিব ৰ'ব চাই থাকক ভিডিঅ'টো কণ্টিনিউ সকলোৱে এতিয়া চাব একদম আহি বহুতখিনি আমাৰ বানৰ ৰজা ৰাণী গোট খাই যাবহি চাবচোন দেই এইয়া হেলম গুচি গ'ল এতিয়া এইজন আহিছে একদম পানীত নদী এখন আছে কোনো জাপ মাৰি পানীৰ মাজেদি আহিছে তলত চাওকচোন এটা কণমানি পোৱালি লৈ আছে পানীত পৰিয়ে আছেতো গাত তিতি এইও দেখোন বেয়াও লাগে দে কেনেকৈ তেওঁলোকে খাবলৈ কিবা এটা বস্তু বিচাৰি ফুৰে ন একদম চাওকচোন মানুহে যেনেকৈ হাতে বুটলি খায় তেনেকৈ খাইছে আৰু যিটো আমাৰ আগৰ নামততো আমাৰ প্ৰথম বান্দৰেই আছিলে ন বান্দৰৰ পৰাইতো মানুহ হৈছে এইজনে আকৌ গছৰ ওপৰৰ পৰা চাই আছে সেইজনে ওপৰত বহি আছে চব নিজৰ নিজৰ মানে ডিষ্ট্ৰিক্টে বহি আছে আৰু এতিয়া লাহে লাহে আহিব কিছুমান পোৱালিটো ইমান মৰম লাগিছে গাখীৰ খাই আছে পোৱালিটোৱে মাকৰ সেই পোৱালিটো যেন পোৱা হ'লে লৈ গুচিহেঁতেন পুহিলোহেঁতেন মই কিন্তু এইবিলাকতো এনেকৈ আমি নাপাওঁ পুহিবলৈ সেইজনে আকৌ গছৰ পৰা ননমাই হৈ থাকিলে এইজনে আকৌ চাওকচোন একেবাৰে ওপৰত চাগে এই আহি আকৌ কেইজনমান গোট খালেহি তলতে পোৱালি নিজৰ পোৱালি লৈ আহিছে তিনিজনী মাইকী বান্দৰৰ তিনিটা সৰু সৰু পোৱালি লৈ আছে আৰু ইমান মৰম লাগে ন এনেকৈ জীৱ জন্তুবোৰ দেখিলে মই কিন্তু জীৱ জন্তুক কিবা কিবি খুৱাই মানে বহুত ভাল পাওঁ দ্বিতীয় খোৱাটো মানে নহয় মইনাপুৰীয়াটো মানে মই এটা কুকুৰ আহি মোৰ ওচৰ পালেহি তাকো মই বিস্কুট খুৱাই থৈ আহিছোঁ কিন্তু ভিডিঅ' নকৰিলোঁ সেইটো মই তাৰপিছতে এনেদৰে মই বান্দৰকেইটাকো কিনো খুৱাম হাতত একো নাছিলেই সেইকাৰণে প্ৰসাদ কেইটামানকৈ দি দিলোঁ আৰু যিহেতু ভগৱানৰ প্ৰসাদ সিহঁতেও খাওকচোন ভগৱানৰে বস্তু সিহঁতেও চাওকচোন মাকজনী কাষলৈ কেনেকৈ পোৱালিটো চাপি আহিছে মানুহজনীয়ে বোলে জোলনাত উঠে এইয়া জোলনাত উঠি যি মস্তি হাঁহি এটা মাৰি দিছে তাৰপিছতে মই অকণমান ভিডিঅ' কৰি দিলোঁ ধুনীয়াকৈ তাই আৰু আমাৰ জোলনা দেখিলে আকৌ ৰ'বই নোৱাৰে একদম দৌৰ মাৰি গৈ একদম বহি দিয়ে আৰু তাৰপিছত হাঁহি যি জোলনা জুলিব হাঁহি কিছু মাৰিছে খাইলা হাঁহি একদম মানে লাখটকীয়া হাঁহি মাৰি দিছে এইটো মানে আৰু পূৰা তাৰপাছতে কি ক'ম আৰু এতিয়া মোকো মাতিলে বোলে আহা তুমিও বহাহি গ'লোঁ বাপেকে বহি ল'লোঁ তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নতুন ভিডিঅ' আহি আছে চাই থাকিব আপোনালোকে মোৰ চেনেলটো আৰু যিসকলে চেনেলটো মই ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই